জনাই আছো নিউজ লাইভ বিগ ব্ৰেকিং এই মুহূৰ্তত ডাঙৰ খবৰ কল্পনা কৰক এইবাৰ নগাঁৱৰ ঢিঙত অনুৰূপ ঘটনা জঘন্য ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক এবাৰ ধৰ্ষণ কৰা হৈছে কি হৈছে আমাৰ সমাজত এবাৰ কল্পনা কৰক অচেতন অৱস্থাত পথৰ কাষত নগাঁৱৰ ঢিঙত এই ছাত্ৰীগৰাকীক উদ্ধাৰ কৰা হৈছে টিউশনৰ পৰা উভতি আহিছিলে আৰু অভিযোগ উত্থাপন হৈছে তিনি পাখণ্ডই তেতিয়াই এই বিভৎস আৰু বৰ্বৰ আৰু জঘন্য কাণ্ড সংঘটিত কৰিছে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এই ঘটনাবিলাক কেতিয়া অন্ত পৰিব এবাৰ নগাঁৱৰ ঢিঙত সংঘটিত হৈছে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ পঠিওৱা হৈছে অনুষ্ঠানত আমি আলোচনা কৰি আছিলো প্ৰতিটো প্ৰান্তৰ পৰা কৈছে দৃশ্যাংক দেখুৱাইছো চাওক কিমান এটা ভয়ংকৰ পৰিৱেশ দশম শ্ৰেণীৰ ছাত্ৰী টিউশনৰ পৰা উভতি আহিছে তেওঁলোক এতিয়া সুৰক্ষিত নহয় ঢিঙত এই ঘটনা সংঘটিত হৈছে অসমৰ জিয়ৰী বুৱাৰী জনতা দল সংগঠনে কৈ আছে যে সুৰক্ষা লাগে সুৰক্ষা দিব লাগে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কিন্তু তাৰ মাজত এয়া ভয়ংকৰ ঘটনা আমি সম্পাদিত ৰূপত আপোনালোকক দৃশ্যাংক দেখুৱাইছো টিউশনৰ পৰা উভতি আহিছিলে তেতিয়া তিনি পাখণ্ডই নগাঁৱৰ ঢিঙত এই ঘটনা সংঘটিত কৰিছে দশম শ্ৰেণীৰ ছাত্ৰী এতিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এনে ঘটনাক লৈ চৰকাৰখনে কঠোৰ আইন আনিব লাগে যাতে তাৰ ওপৰত ব্যৱস্থা ল'ব পাৰে আৰক্ষীৰ দল গৈ উপস্থিত হৈছে দৃশ্যাংক আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰু অতি মুমূৰ্ষ অৱস্থাত অতিকৈ এটা বেয়া লগা দৃশ্য তেখেতক চিকিৎসাৰ বাবে লৈ যোৱা হৈছে পথৰ কাষত পৰি আছিলে আৰু যেতিয়া জনতাই গম পালে তেতিয়া তথ্য আহিছে প্ৰাথমিক খবৰ অনুসৰি যে তিনিটাকৈ পাখণ্ডই তিনিটাকৈ নৰপিশাচে এই জঘন্য আৰু বৰ্বৰ কাণ্ড নগাঁৱৰ ঢিঙত সংঘটিত কৰিছে আন আৰু এগৰাকী আমাৰ খিলঞ্জীয়া কিশোৰীৰ ওপৰত এই ঘটনা সংঘটিত হৈছে আৰু এনেকুৱা ঘটনাৰ এতিয়া অন্ত পৰাই নাই এনেকুৱা ঘটনা অব্যাহত আছে আমি আলোচনা কৰি আছিলো চৰকাৰৰ প্ৰতিনিধিক আমি কৈ আছিলো যে কঠোৰ ব্যৱস্থা ল'ব লাগে আইন আনিব লাগে আৰু চাওক পুনৰাবৃত্তি হৈছে এনেকুৱা ঘটনাৰ এই ঘটনাবিলাকক গৰিহণা দিয়াৰ প্ৰয়োজন আছে এই ঘটনাবিলাকক লৈ আমি মাত মাতিব লাগে ঘটনা জোৰেই নহওক কিয় যি সম্প্ৰদায়ৰ মানুহে জড়িত নহওক কিয় এইবিলাক অপৰাধী এহেতি দুষ্কৃতিকাৰী এনে ব্যক্তিক চিনাক্ত কৰিব লাগে গৰিহণা দিব লাগে নহলে বাৰে বাৰে এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি হৈ থাকে আৰু নগাঁৱৰ ঢিঙত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ লগত এয়া ঘটনা কিছু সময়ৰ পূৰ্বে সংঘটিত হৈছে অধিক তথ্যৰ বাবে ফোন লাইনত সংযোগ স্থাপন কৰিছো আমাৰ ঢিঙৰ যিগৰাকী সাংবাদিক ৰফিকুল ইছলাম মোৰ লগত আছে ৰফিকুল মই আপোনাৰ পৰা জানিব বিচাৰিছো আন এক ঘটনা এই মুহূৰ্তত সংঘটিত হৈছে অধিক তথ্য কি আছে ৰফিকুল হয় এই ঘটনাটো সংঘটিত হৈছে সন্ধিয়াৰ লগে লগে ঘটনাটো সংঘটিত হৈছে তিনিজন যুৱকে এই জঘন্য ঘটনা সংঘটিত কৰিছে ৰাইজৰ মুখত শুনিবলৈ পাইছো কিন্তু পোৱা নাই কিন্তু এইগৰাকী ছাত্ৰী দশম শ্ৰেণীৰ ছাত্ৰী আছিলে তেওঁ সোণাৰী গাঁৱৰ এজন টিউচন শিক্ষকৰ ঘৰৰ পৰা তেওঁ উভতি আহিছিলে তেওঁৰ ঘৰ হৈছিলে বৰভেটিত আৰু তেওঁৰ ঘৰলৈ যোৱা ৰাস্তাৰ কাষত এটা ইটা ভাটা আছে আৰু সেই ইটা ভাটাৰ কাষতেই দেখা গৈছে যে এই যুৱতীগৰাকীয়ে তাত পেলাই থৈ গৈছিল তাৰ যেতিয়া প্ৰথম অৱস্থাত দুজন যুৱক গৈছিল ছোৱালীজনীৰ কাষত তেতিয়া ছোৱালীজনী তেতিয়া অলপ মানে সজ্ঞান আছিলে তেতিয়া তেওঁ কৈছিলে তিনিজনৰ কথা কৈছিল তিনিজন যুৱক বুলি কোৱাৰ পিছতে তেওঁ অচেতন হৈ পৰে আৰু লগে লগে স্থানীয় ৰাইজ আৰু আৰক্ষীও উপস্থিত হৈছিলে তেওঁলোকে আজি ঢিং এফআইআৰত ভৰ্তি কৰে কিন্তু ছোৱালীজনীৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁলোকে নগাঁৱলৈ প্ৰেৰণ কৰিছে মুমূৰ্ষ অৱস্থাত তেওঁ তাত উদ্ধাৰ হৈছে যে দেশ জোকাৰি যি কলিকতাৰ যি ঘটনা সেই ঘটনা সংঘটিত হোৱাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চাঞ্চল্যৰ সৃষ্টি হৈছে তাৰ পাছতে কিন্তু দেখা গৈছে যে জঘন্য এক ঘটনা সংঘটিত হ'ল ঢিঙত আৰু এইখিনিতে মই এটা কথা উল্লেখ কৰিম যে ঢিং আঞ্চলিক ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠনে এই দোষীক কৰায়ত্ব নকৰালৈকে ঢিং বজাৰ বন্ধ পুৱা 5 বজাৰ পৰা আৰু ইতিমধ্যে দেখা গৈছে যে মাইক পাব্লিচিটি কৰি আছে ছাত্ৰ সন্থাই গতিকে ইয়াত ৰাইজ ক্ষোভিত হৈ পৰিছে ঘটনাস্থলীত গৈ কেইবাশ লোক উপস্থিত হৈছিলে ছোৱালীজনীক যেতিয়া ঢিং এফআইআৰত ভৰ্তি কৰে তেতিয়াও ইয়াত দেখা গৈছে যে কেইবা শতাধিক স্থানীয় ৰাইজ আহি উপস্থিত হৈছিলে এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ ঢিঙৰ লগতে নগাঁও জিলা আৰু এই ঘটনা কেনেকৈ সংঘটিত হ'ব পাৰিলে ইয়াৰ উত্তৰ কিন্তু প্ৰশাসনে দিব লাগিব নহলে পৰিস্থিতি কিন্তু ভয়ানক হ'ব পাৰে ৰফিকুল মই এটা কথা জানিব বিচাৰিছো তিনিজন যুৱক আছে বুলি কৈছে তেওঁলোকৰ কিবা তথ্য সন্ধান এই মুহূৰ্তত আৰক্ষীয়ে পাইছে অতিকৈ ভয়ংকৰ ঘটনা ৰফিকুল এতিয়ালৈকে কিন্তু আৰক্ষীয়ে তথ্য পাইছে যদি তেওঁলোকে ফাদিল কৰা নাই কাৰণ আমি জানিব পাৰিছো যে নগাঁৱৰ পৰা আৰক্ষী আহিছে ফৰেনচিকৰ মানুহ লৈ আহিছে আৰু ঘটনাস্থলীত তেওঁলোকে উপস্থিত হৈছে তদন্ত অব্যাহত ৰাখিছে কিন্তু এতিয়ালৈকে আমি একো জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে গম পাইছে কিন্তু হয়তো কিবা কাৰণত তেওঁলোকে জনোৱা নাই কিন্তু আমি ঢিঙৰ যিজন অচি আছিলে তেখেতৰ লগত আমি কথা পাতিছিলো তেওঁ কৈছে যে
চব ওলাব, টেনশ্যন ল'ব নালাগে, আমি এইটো ধৰিম, তেনেকে কৈছিলে আমাৰ আগত অনানুষ্ঠানিকভাৱে কৈছিলে। কিন্তু এতিয়া দেখা গৈছে যে নগাঁৱৰ পৰা এটা বৃহৎ আৰক্ষী দল আহিছে, ফৰেঞ্চিকৰ মানুহ লগত লৈ আহিছে, তেওঁলোকে তদন্ত কৰি আছে। ঢিঙত স্প্ৰেচুৰ যেতিয়া হৈছিলে তেতিয়াই ইয়াত ঢিঙত কিন্তু কামাণ্ডো বাহিনী আহি ইয়াত মোতায়েন কৰা হৈছে। আৰু এই স্প্ৰেচুৰৰ পিছত আৰু আলফাই বোমা সংস্থাপন কৰাৰ পিছত দেখা গৈছে যে ইয়াত SP IGP তেওঁলোকে আহিয়ে থাকে ইয়াত। তাৰ পাছতো এই অপৰাধীয়ে কিন্তু মৰখা কৰিলে। গতিকে এইটো এটা চিন্তনীয় বিষয়। এই ঘটনা কিন্তু ফুলকুমলীয়া শিশুক আজি এজন নাবালিকাক এই ঘটনা কৰাৰ কাৰণে এই ঢিঙত এক চাঞ্চল্যৰ পৰিৱেশ সৃষ্টি হৈছে, এক টেপা উত্তেজনা বিৰাজ কৰিছে সমগ্ৰ ঢিঙত। গতিকে এই ক্ষেত্ৰত আৰক্ষীয়ে উচিত সময়ত উচিত সিদ্ধান্ত ল'ব লাগিব, অপৰাধীক কৰায়ত্ব কৰিব লাগিব, নহ'লে ঢিঙৰ পৰিৱেশ হয়তো বেয়া ফালে গতি কৰিব পাৰে। ইতিমধ্যে ছাত্ৰ সন্থা আৰু অন্যান্য দল সংগঠনে বন্ধ ঘোষণা কৰিছে। ঢিং চহৰ